আগন্তুক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে কেইটামান MCQ আগবঢ়োৱা হ'ল। পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি? অপশ্যন দিয়া আছে A চিলি, B জাপান, C ফিজি, D ভূটান। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি জাপান। আয়োডিনৰ অভাৱত কি ৰোগ হয়? অপশ্যন দিয়া আছে A এনিমিয়া, B বেৰি-বেৰি, C গৰল, D গোধা। শুদ্ধ অপশ্যনটি হৈছে অপশ্যন চি গৰল। তলৰ কোনটো বৰ্গৰ প্ৰাণী আটাইতকৈ বেছি সংকটাপন্ন হৈছে? অপশ্যন দিয়া আছে A মেৰুদণ্ডী, B পলয়, C সৰীসৃপ, D এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি সৰীসৃপ। ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কিমান তাৰিখে পালন কৰা হয়? অপশ্যন দিয়া আছে A 30 জানুৱাৰীত, B 30 ডিচেম্বৰত, C 30 মাৰ্চত, D 28 ফেব্ৰুৱাৰীত। শুদ্ধ উত্তৰটি হৈছে অপশ্যন A 30 জানুৱাৰীত। বিশ্ব বন দিৱস কিমান তাৰিখে পালন কৰা হয়? অপশ্যন দিয়া আছে A 21 এপ্ৰিল, B 21 জুন, C 21 জুলাই, D 21 মাৰ্চ। শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি 21 মাৰ্চ তাৰিখে। অষ্ট্ৰেলিয়াত বলা ঘূৰ্ণীবতাহজাকক কি বোলে? অপশ্যন দিয়া আছে A উইলি উইলি, B চিনুক, C বৰদৈচিলা, D টাইফুন। শুদ্ধ উত্তৰটি হৈছে অপশ্যন A উইলি উইলি। ফ্ল'ৰাইড প্ৰদূষণৰ দ্বাৰা মানুহৰ দেহৰ কোনবিধ অংগ প্ৰথমতেই প্ৰভাৱিত হয়? অপশ্যন দিয়া আছে A চুলি, B চকু, C নাক, D দাঁত। শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি দাঁত। পৰিৱেশৰ ওপৰত প্ৰথম আন্তৰ্জাতিক সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যন দিয়া আছে A 1962 চনত, B 1982 চনত, C 1992 চনত, D 1972 চনত। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি। সমুদ্ৰ পৃষ্ঠৰ পৰা গুৱাহাটী মহানগৰী কিমান মিটাৰ উচ্চতাত অৱস্থিত? অপশ্যন দিয়া আছে A 55 মিটাৰ, B 65 মিটাৰ, C 45 মিটাৰ, D 50 মিটাৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন A 55 মিটাৰ উচ্চতাত। কানহা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যন দিয়া আছে A অন্ধ্ৰপ্ৰদেশত, B মহাৰাষ্ট্ৰত, C মধ্যপ্ৰদেশত, D গুজৰাটত। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মধ্যপ্ৰদেশত। তলৰ কোনখন গ্ৰন্থ মাধৱদেৱ ৰচিত নহয়? অপশ্যন দিয়া আছে A দেৱজিৎ, B ৰামায়ণ, C ৰাজসুই, D নামঘোষা। শুদ্ধ উত্তৰ হৈছে অপশ্যন A দেৱজিৎ। মাধৱদেৱৰ ৰচিত নহয়। শংকৰদেৱৰ প্ৰথম কাব্যগ্ৰন্থখনৰ নাম কি? অপশ্যন দিয়া আছে A কুৰুক্ষেত্ৰ, B ৰুক্মিণী হৰণ, C দশম, D হৰিশ্চন্দ্ৰ উপাখ্যান। শুদ্ধ উত্তৰ অপশ্যন ডি হৰিশ্চন্দ্ৰ উপাখ্যান। মাধৱদেৱৰ পিতৃৰ নাম কি আছিল? অপশ্যন দিয়া আছে A নাৰায়ণ ঠাকুৰ, B ভৱানন্দ, C কুসুম্বৰ ভূঞা, D গোবিন্দগিৰি ভূঞা। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি গোবিন্দগিৰি ভূঞা। ৰম্যভূমি উপন্যাসখন কোনে ৰচনা কৰিছিল? অপশ্যন দিয়া আছে A লক্ষ্মীনাথ বেজবৰুৱাই, B পদ্মনাথ গোহাঞি বৰুৱাই, C ভৱেন্দ্ৰনাথ শইকীয়াই, D হেম বৰুৱাই। শুদ্ধ উত্তৰ অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়াই। শেল আৰু ধনুকাৰ প্ৰথম প্ৰয়োগ কেতিয়া হৈছিল? অপশ্যন দিয়া আছে A 45,000 বছৰ আগতে, B 50,000 বছৰ আগতে, C 21,000 বছৰ আগতে, D 35,000 বছৰ আগতে। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 35,000 বছৰ আগতে। নাঙলৰ আৱিষ্কাৰ পোনতে ক'ত হৈছিল? অপশ্যন দিয়া আছে A ইজিপ্ত, B মেচপটেমিয়া, C চীনত, D আফ্ৰিকাত। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মেচপটেমিয়াত। কোন দেশত প্ৰথমতে ধান খেতি আৰম্ভ হৈছিল? অপশ্যন দিয়া আছে A চীন, B ভাৰত, C আফ্ৰিকা, D পাৰস্য। শুদ্ধ উত্তৰ হৈছে অপশ্যন A চীন দেশত। চকাৰ কেতিয়া আৱিষ্কাৰ হৈছিল? অপশ্যন দিয়া আছে A 5000 খ্ৰীষ্টপূৰ্বত, B 4000 খ্ৰীষ্টপূৰ্বত, C 3000 খ্ৰীষ্টপূৰ্বত, D 2000 খ্ৰীষ্টপূৰ্বত। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 3000 খ্ৰীষ্টপূৰ্বত। হৰপ্পা সভ্যতা বা সিন্ধু উপত্যকা সভ্যতা কোন যুগৰ আছিল? অপশ্যন দিয়া আছে A প্ৰত্নপ্ৰস্তৰ যুগৰ, B নৱপ্ৰস্তৰ যুগৰ, C তাম্ৰ যুগ, D লোহা যুগ। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি তাম্ৰ যুগৰ। সিন্ধু উপত্যকাৰ মানুহে কিহৰ ব্যৱহাৰ নাজানিছিল? অপশ্যন A তাম, B লো, C সোণ, D ৰূপ। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি লোৰ ব্যৱহাৰ নাজানিছিল।
মহেঞ্জোদাৰো সভ্যতাৰ লগত তলৰ কোনটো বিষয় জড়িত? অপশ্যন এ ফুলৰ খেতি, বি নৃত্যকলা, চি চিত্ৰশিল্প, ডি বৃহৎ স্নানাগাৰ। শুদ্ধ উত্তৰ অপশ্যন ডি বৃহৎ স্নানাগাৰ। মহেঞ্জোদাৰো সভ্যতা তলৰ কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন দিয়া আছে এ গংগা, বি যমুনা, চি সিন্ধু, ডি ব্ৰহ্মপুত্ৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি সিন্ধু। ভাৰতৰ মহাগাণিতিক আৰু হিচাপ নিয়ন্ত্ৰকক কোনে নিযুক্তি দিয়ে? অপশ্যন দিয়া আছে এ ৰাষ্ট্ৰপতিয়ে, বি কেবিনেট মন্ত্ৰীয়ে, চি উপৰাষ্ট্ৰপতিয়ে, ডি কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৰাষ্ট্ৰপতিয়ে। কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ কোনে শাসন কৰে? অপশ্যন দিয়া আছে এ কেন্দ্ৰীয় মন্ত্ৰীয়ে, বি ৰাষ্ট্ৰপতিয়ে, চি প্ৰধানমন্ত্ৰীয়ে, ডি উপৰাষ্ট্ৰপতিয়ে। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰাষ্ট্ৰপতিয়ে। কিমান সংখ্যক সংশোধনীৰ জৰিয়তে ছিকিম ভাৰতৰ অবিচ্ছেদ্য অংগ হয়? অপশ্যন দিয়া আছে এ ২৪ সংখ্যক, বি ৩৬ সংখ্যক, চি ৩৯ সংখ্যক, ডি ২৫ সংখ্যক সংশোধনী। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৩৬ সংখ্যক সংশোধনী। লৰ্ড কৰ্ণৱালিছে তলৰ কোনটো প্ৰথা প্ৰৱৰ্তন কৰিছিল? অপশ্যন দিয়া আছে এ জমিদাৰী, বি মনচবদাৰী, চি মহলদাৰী, ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ জমিদাৰী প্ৰথা। ইছলাম ধৰ্মত আধ্যাত্মিকসকলক কি বুলি কোৱা হয়? অপশ্যন এ উলেমা, বি চুফি, চি মৌলবী, ডি হাদিছ। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি চুফি বুলি জনা যায়। আমিৰ খুশ্ৰুৱে তলৰ কোনবিধ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিছিল? অপশ্যন দিয়া আছে এ চেতাৰ, বি সৰোদ, চি টেৱেল, ডি বাঁহী। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ চেতাৰ। তলৰ কোনগৰাকী ব্যক্তি পৌৰাণিক ভাৰতৰ এজন বিখ্যাত জ্যোতিৰ্বিদ আছিল? অপশ্যন এ মনু, বি বৃহস্পতি, চি আৰ্যভট্ট, ডি চৰক। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি চৰক। জয়দেৱৰ গীত গোবিন্দ কোন শতিকাত লিখা হৈছিল? অপশ্যন দিয়া আছে এ ১৫ শতিকাত, বি দশম শতিকাত, চি চতুৰ্থ শতিকাত, ডি দ্বাদশ শতিকাত। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি দ্বাদশ শতিকাত। তলৰ কোনটো গ্ৰহ ঘড়ীৰ কাঁটাৰ দিশত পূবৰ পৰা পশ্চিমলৈ সূৰ্যৰ চাৰিওফালে ঘূৰে? অপশ্যন দিয়া আছে এ জুপিটাৰ, বি পৃথিৱী, চি মাৰ্কাৰী, ডি ইউৰেনাছ। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ইউৰেনাছ গ্ৰহ। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।